লিখা হে হাতুটা তোরা হাত মণ্ডলীর দূত হাতুটা তোরা হাতটা মণ্ডলীর দূত আর হে হাতুটা দীপাধারে হাত মণ্ডলী এই হাতুটা দীপাধারে হাতটা মণ্ডলী এই হাতুটা মণ্ডলীর লোকাল চার্চ ঈশ্বরে ইন্ডিকেট করিয়াছে যিশু খ্রিস্টে কই আছে বুঝি পাইছা প্রকাশিত বাক্য 2:1 और 5 पढ़ा इफिसियुस की कलीसियाओं के दूत को इफिसियुस की कलीसियाओं के दूत को जो 7 तारे अपने दाहिने हाथ में लिए हुए और सोने की 7 दिवटों के बीच में सोने की 7 दिवटों के बीच में फिरता है बहुत पूरे सोने की एक कैंडल स्टैंड हाथुटा दीपाधारर মাজত प्रभु जीशु ए চলাফেরা করে মণ্ডলী যদি পবিত্র আত্মা মণ্ডলীত নাই যিমানে উপখনা করা যিমানে জি করা 2:5 করছে সোয়া इसलिए स्मरण कर कि तू कहां से गिरा है और मन फिरा और पहले के समान काम कर यदि तू मन न फिराए तो मैं तेरे पास आकर तेरे दीवार को उसके स्थान से हटा दूंगा अभी ये यहाँ पर जब तक रहे बेकार है आज कलीसिया का दीपा बुझ चुका है आप कोई भी नाम रखो जीसस कॉल कोई भी नाम रखो चर्च चलाओ ये अगर बुझा हुआ है नीति नियम आराधना में अगर जीवन बिता रहे हो खाली कटोरा मिलेगा इसलिए बाइबल साफ रीति से कहती है जिस कलीसिया में पवित्र आत्मा का आग नहीं जिस कलीसिया में पवित्र आत्मा का उपस्थिति नहीं उस कलीसिया में प्रभु नहीं रहता जिस कलीसिया में राजनीतिक चलती है वहां यीशु मसीह नहीं रहता याद करना आनंद करो मजे लो कोई फर्क नहीं पड़ता बाइबल कहती है तुम्हारी कलीसिया सिद्ध होनी है कुलोसिया चैप्टर 1:28 एक विश्वासी को सिद्ध करके परमेश्वर के सामने यीशु मसीह के सामने आपको खड़ा करना है याद रखना मेरी बातों को यस তেওৰে সম্বন্ধে আমি দিছো আৰু প্ৰত্যেক মানুহক খ্ৰীষ্টত সিদ্ধ কৰি ঈশ্বৰৰ আগত উপস্থিতি কৰিবলৈ আৰু জ্ঞানেৰে আমি প্ৰত্যেক মানুহক চেতনা দিছো আৰু প্ৰত্যেক মানুহক শিক্ষা দিছো সিদ্ধ কৰিবলৈ মণ্ডলীৰ এক একটা বিশ্বাসী সিদ্ধ কৰিবলৈ আজি ইউথ প্ৰগ্ৰাম ইয়াত ৰাইমাই বাপ্তিষ্ট চাৰ্চত পাতিছে আপোনালোকে কিমান ফাইনেন্সক তেওঁবিলাকক সহায় কৰিছে কিমানে সহায় কৰিছে আজি বহুতো আজি সুবিধাবিলাক ভাল আৰু ভাল হলে হয় ঈশ্বৰে আপোনাক ধন সম্পত্তি যথেষ্ট দিয়েছে আজি এই মণ্ডলী এই ল'ৰা ছোৱালী কণ তেওঁবিলাকে যদি ঈশ্বৰৰ বাক্য ভালকে শিকি নাপায় এদিন কান্দি একো ফায়দা নাই সিদ্ধ হব লাগে মণ্ডলী যেতিয়ালৈকে এটা বিশ্বাসী সিদ্ধ নহয় তাক চেতনাৰে হিন্দী বাইবেলত শুনক কি লিখা আছে जिसका प्रचार करके हम हर एक मनुष्य को चेतावनी देते हैं और सारे ज्ञान से हर एक मनुष्य को सिखाते हैं सारे ज्ञान से हर एक मनुष्य को हम सिखाते हैं कि हम हर एक व्यक्ति को मसीह में सिद्ध करके हर एक व्यक्ति को मसीह में सिद्ध करके यीशु ख्रिस्ट हित करी उपस्थित करे हित हो बोला प्रेज गॉड हालेलुया हितर কথা তো বাদে দিও পবিত্র হওয়া না এতিয়ালৈকে কি হওয়া না ইফিসিয়া 4 অধ্যায় 12 পদ
जिससे पवित्र लोग सिद्ध हो जाए। पवित्र लोग प्रथम पवित्र হব লাগে, তার পাছত হিদ্ধ হব লাগে। এতিয়ালৈকে লিষ্টত আছা, পবিত্ৰ হোৱা নাই তো হিদ্ধ ক'ত হবা ৰে বাবা? ঈশ্বৰে সিগাৰেট খাবলৈ বনাইছে, উশাহ নিশাহ ল'বলৈ আয়ুব 32:27 তিনি পদত লিখা আছে। নাক ঈশ্বৰে নাক কেলে দিছে চোৱা। ঈশ্বৰে সিগাৰেট খাবলৈ যদি আপোনাক বনোৱা হলে হয়, ইয়াত একটা চিমনি বনাই দিলে হয়, ইয়াত খালে ধোঁৱা ইয়াৰ পৰা ওলালে হয়। এই নাকৰ ভুক ভুক, यस, क्योंकि अब तक मेरी सांस बराबर आती है, अब तक मेरी सांस बराबर आती है, और परमेश्वर का आत्मा मेरे नथनों में बना है। ईश्वर आत्मा ক'ত আছে? ক'ত আছে? ক'ত আছে? ईश्वर आत्मा ক'ত আছে? आत्मा ক'ৰ পৰা? মনত পেলোৱা, পবিত্ৰ আত্মা। কোনোবা ছোৱালী ঘৰৰ পৰা পলাই যায়, আমাৰ খ্ৰীষ্টিয়ান ছোৱালী, মা বাবা কি বলে? মোর নাক কাটাই দিলে মোর বেটি। কি বললা? কি কাটাই দিলে রে? নাক কাটে দাও কেলে কো? ঈশ্বরে যেতিয়া এদামক বনাইছিলেন ক'ত থাকিলে? এই কারণে মা বাপাকে কয় পলাই গলে কি হব? নাক কটাই দিলে জীবন নষ্ট হয়ে গেল। আত্মা এটা কি হয়ে গেল? এখানে কয় নাক কটাই দিলে বলে কয়। বুঝে পাচ্ছি কি কটালে? বেটা ভাড়া গেলে যায় বলে নাক কাটাই দিলে বলে, আত্মা নষ্ট হয়ে গেল। এখানে কয় নাক বহুত ভিতরিয়া কথা, আজির পর নাই, যুগে যুগের পর বাকি আছে। পেলে এই নাকত দি ঈশ্বরে আত্মা মানুষ মরি গেলে কি কি বস্তু হচ্ছে এটাকে আত্মা, হ্যাঁ বলো রে বাবা সব, মানুষ মরি গেলে কি জিয়া থাকে? আত্মা। আৰু মই কৈ দিছো কি কি জীয়াই থাকে। যেনেকুৱা মানুহ আত্মা, প্ৰাণ আৰু আত্মা লগে লগে থাকে। কি থাকে? জীৱন আৰু আত্মা লগে লগে থাকে। ক'ত থাকে? যেতিয়া শৰীৰৰ পৰা প্ৰাণ আৰু আত্মা লগে লগে যেতিয়া ওলাই যায়, তেতিয়া শৰীৰ কি হৈ যায়? লীন হৈ যায়। তেনেকুৱা যদি আমাৰ ভিতৰত এতিয়া প্ৰাণ আৰু আত্মা আছে, যদি পবিত্ৰ আত্মা আমাৰ লাইফত নাই, ঈশ্বৰৰ আত্মা, তেতিয়া আমি আত্মিক প্ৰাণী নহওঁ। কেলে? এদামে পাপ কৰিলে, আর যোনদিনাখন নি পাপ কৰিছিলে সেইদিনাখন ঈশ্বৰৰ আত্মা মানুহৰ পৰা পৃথক হৈ গ'ল। কি হৈ গ'ল? ঈশ্বৰে মানুহ যেতিয়া বনাইছিলে অনন্ত অনন্ত কাললৈকে, আদি পুস্তক 2:9 और यहोवा परमेश्वर ने भूमि से सब बनती वृक्षों को देखने में मनोहर और जिनके फल खाने में अच्छे हैं उगाए, और वटिका के बीच में जीवन के वृक्ष को और भले या बुरे के ज्ञान के वृक्ष को भी लगाया। ठीक है, लगा जीवन का वृक्ष। आदम ने पाप कर डाला। आदम को परमेश्वर ने कहा था तुम इस वृक्ष का फल खा सकते हो। जीवन का वृक्ष